ধাৰাসাৰ বৰষুণে চুই গৈছে ৰাজ্য। বৰ্তমান সময়ত এয়া দেখিবলৈ পোৱা গৈছে অসমৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাতো বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ পৰিলক্ষিত হৈছে। আৰু এই সময়খিনিত ধাৰাসাৰ বৰষুণ দিয়াৰ এই সময়খিনিত সকলোৱে সাৱধানে গাড়ী চলোৱাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। আৰু বৰ্তমান সময়ত যি যাতায়াত, এই যাতায়াত আচলতে ৰৈ গৈছে। ইমান ধাৰাসাৰ বৰষুণত হয়তো গাড়ী চলোৱাটো ইমান সম্ভৱ নহয়। আৰু যি ধৰণে বৰ্তমান সময়ত বৰষুণৰ প্ৰকোপ বৃদ্ধি পাইছে, জনজীৱন স্তব্ধ হৈ পৰিছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্ততে এই বৰষুণে স্পৰ্শ কৰা পৰিলক্ষিত হৈছে। আৰু এই সময়খিনি যিহেতু খেতিৰ সময়, সকলো খেতিত ব্যস্ত হৈছে। তাৰ সমান্তৰালভাৱে কিন্তু যিধৰণে পানীৰ অভাৱ হৈছিলে বুলি বহুতে কৈছিলে, এই পানীৰ অভাৱ হোৱাৰ সমান্তৰালভাৱে কিন্তু বৰষুণেও যি সমস্যা, কৃষকৰ সমস্যা নাইকিয়া কৰিছে। কিন্তু যিধৰণে আচলতে প্ৰবল ধাৰাসাৰ বৰষুণ দিছে, এই ধাৰাসাৰ বৰষুণত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন। আজি যিহেতু দেওবাৰৰ দিনটোত নগৰসমূহত মানুহৰ সংখ্যাও কম থাকে, কিন্তু তথাপিও এতিয়া যি ধৰণৰ ধাৰাসাৰ বৰষুণ পৰিছে, ধাৰাসাৰ বৰষুণত সকলো স্তব্ধ হৈ পৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি প্ৰচণ্ড বৰষুণ হোৱা পৰিলক্ষিত হৈছে। আৰু এই পৰিৱেশ নাজিৰাৰ। আপোনালোকৰ অঞ্চলটো হয়তো বৰষুণে বৰ্তমান সময়ত স্পৰ্শ কৰিছে। আৰু বৰ্তমান সময়ত নাজিৰা নগৰৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। স্তব্ধ হৈ পৰিছে জনজীৱন, গাড়ীসমূহ ছাইডত ৰৈ গৈছে। আৰু যিমানেই যি নহওক, আপোনাৰ ৱাইপাৰ থাকিলেও কিন্তু এনেকুৱা প্ৰবল বৰষুণত গাড়ী চলোৱাটো সম্ভৱ নহয়। আৰু সেয়েহে এটা নিৰাপদ স্থানত গাড়ী ৰখাই ৰৈ দিয়াটোৱে বেষ্ট বুলি আমি ভাবোঁ। আৰু এনেকুৱা প্ৰবল বৰষুণত এইদৰে গাড়ী চলোৱাটো ইমান সহজ নহয়। আৰু আপোনাৰ ৱাইপাৰেও সেই বৰষুণটো আপোনাৰ আচলতে ঠেলিব নোৱাৰে গ্লাছৰ পৰা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নাজিৰাতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ধাৰাসাৰ বৰষুণে স্পৰ্শ কৰিছে। আৰু প্ৰায় আধা ঘণ্টা এঘণ্টা সময় হ'ব হৈছে ধাৰাসাৰ বৰষুণ দিয়ে আছে। বৰষুণটো ৰৈ যোৱা নাই। আৰু এইকেইটা দিন আমি লক্ষ্য কৰিছিলোঁ পাছবেলাৰ সময়ত, বিয়লিৰ সময়ত যিহেতু বৰষুণটো হ'বলৈ ধৰে। আৰু আজি খুব সোনকালৰ পৰাই বৰষুণটো আৰম্ভ হ'ল যদিও এই বৰষুণ কিন্তু ৰৈ দিয়া নাই। ধাৰাসাৰ বৰষুণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান সময়ত এই বৰষুণত স্তব্ধ হৈ পৰিছে নাজিৰা নগৰৰ যান বাহন, আচলতে স্তব্ধ হৈ পৰিছে। আৰু ইমান ধাৰাসাৰ বৰষুণত গাড়ী চলোৱাটো ইমান সম্ভৱ নহয়। আৰু কৃষকসকলৰ বাবে পথাৰত যিসকলৰ বৰষুণৰ প্ৰয়োজন হৈ আছিলে, তাৰ বাবে সুবিধাজনক হৈছে। কিন্তু এনেধৰণে ধাৰাসাৰ বৰষুণ দিয়াৰ ফলত কামসমূহো আচলতে স্তব্ধ হৈ পৰে।